करोति कृष्ण सकंस्य कामकृति जित जगत साधुबान्धव 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 ব্রহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশতে ব্ৰহ্মা শিৱ আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মত ব্ৰতী হৈ আছে। নিজ কর্ম পরিহার করি যি সৃষ্টির নিয়ম করেছে উলংঘা সেইজনক
আমি আমার অস্তিত্বর স্মরণ কৰাইছো কারণ আমি জগতৰ গৰাকী আমি কৃষ্ণ কৃষ্ণয় বাসুদেবায় দৈবকী নন্দনায় নন্দগোপ কুমারায় গোবিন্দায় নমো রাম নারায়ণ নারায়ণ নারায়ণ
প্ৰভু নিষ্কিন নাৰদৰ শত সহস্ৰ প্ৰণাম কৰিব গ্ৰহণ ঈশ্বৰী পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰুদিৰ গোবিন্দ সৰ্বকাৰণ কাৰণ সৰ্বকাৰণ সর্বকারণ কারণ আহক দেৱৰ্ষি মনে মনে মই আপোনাৰ কথাকেই ভাবি আছিলো কওকচোন দেৱৰ্ষি আপোনাৰ আগমনৰ উদ্দেশ্য প্ৰভু অন্তৰ্যামী আপুনি নাৰায়ণ আমাৰ আগমনৰ উদ্দেশ্য নিশ্চয় বুজিব পাৰিছে তথাপি আজি কবৰ মন গৈছে প্ৰভু প্ৰভু মানৱৰ দেহ মানৱৰ প্ৰাণ বল বুদ্ধি পুত্ৰ ভাৰ্যা ঐশ্বৰ্য বিভূতি সকলোবোৰ ক্ষন্তেকীয়া সেয়েহে প্ৰভু ভগৱন্তক সকলোৱে নিজ হৃদয়ত স্থান দিব লাগে তেৰাৰ এক বিন্দু কৃপা নহলে খন্তেকতে বিশ্ব ব্ৰহ্মাণ্ডত ঘোৰ তমসাই বিৰাজ কৰিব প্ৰভু দেৱৰ্ষি প্ৰভু আপুনি কি ক'ব খুজিছে মই একোকে বুজিব পৰা নাই নাৰায়ণ 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 প্ৰভু আপুনি সকলো বুজিও কেৱল নুবুজাৰ ভাওহে ধৰিছে পিছে কওকচোন প্ৰভু বিবেক বুদ্ধিহীন মানৱে আপোনাক চিন্তা নকৰি অন্য দেৱ দেৱী পূজা কৰে কিয় দেৱৰ্ষি প্ৰভু এই সকলোবোৰ মানৱৰ নিজ স্বাধীন অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে এয়াতো আপুনিও জানে নাৰায়ণ নাৰায়ণ নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ পৰম ভক্তসকল কেতিয়াও নিজ ধৰ্মৰ পৰা বিচলিত নহয় ইয়াৰ অনেক উদাহৰণ মানৱৰো জ্ঞাত তথাপি সেই মানৱগণে আপোনাক কিয় সত্য জ্ঞান কৰে এই কথাহে বুজিব পৰা নাই প্ৰভু পিছে প্ৰভু আচল উদ্দেশ্য কৰবাতে এৰিলো আচল উদ্দেশ্য হয় প্ৰভু আচল উদ্দেশ্য এই কন্যাপুৰৰ মহাপ্ৰতাপী ৰজা বান হয় প্ৰভু বান তেওঁ একান্ত শিৱ ভক্ত সহস্ৰ হাতেৰে চাপৰি বজাই কেৱল ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বুলি শিৱকে তপস্যা কৰিছে আৰু ভোলানাথ মহাদেৱেও খন্তেকতে সন্তুষ্ট হৈ তেওঁক যি বৰ দান কৰিব সেই কথা ভাবিহে নাৰায়ণ 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 দেৱৰ্ষি প্ৰভু আপোনাৰ ভয়ৰ কাৰণহে নুবুজিলো প্ৰভু বৰ লাভ কৰি তেওঁ পিতৃ বলি যাক আপুনি চালানাৰ নাক পাখেৰে বান্ধিলে তাৰ প্ৰতিশোধ ল'বলৈ স্বয়ং বিষ্ণুক বিচাৰি ত্ৰিভুৱন চলাথ কৰিব প্ৰভু আৰু আপোনাকে বিষ্ণু বুলি নাৰায়ণ 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 দেৱৰ্ষি প্ৰভু আপোনাৰ ভয়ৰ কাৰণহে নুবুজিলো প্ৰভু
বৰ লাভ কৰি যাক আপুনি চালনাৰ নাক পাখেৰে বান্ধিলে তেওঁ প্ৰভু বৰ লাভ কৰি তেওঁ ভক্তি বলি যাক আপুনি চালনাৰ নাক পাখেৰে বান্ধিলে তাৰ প্ৰতিশোধ ল'বলৈ আপোনাক বিচাৰি ফুৰিব প্ৰভু। দেৱৰ্ষি প্ৰভু এই সকলোবোৰ সময়ে নিৰ্ধাৰণ কৰিব। হয়তো এখন মহাৰণৰ আয়োজন হ'ব। পিছে প্ৰভু আমি অন্য এটা কথাহে ভাবিছিলো। কি কথা ভাবিছে? শুনিছো বান ৰজা দেশখন বোলে দ্বিতীয় দ্বাৰকাপুৰী। এনেহেন দ্বাৰকাপুৰীক এবাৰ পৰিভ্ৰমণ কৰি তাৰ সবিশেষ আপোনাক জনামহি বুলি ভাবিছো। অতি উত্তম দেৱৰ্ষি, আপোনাৰ আগমনলৈ মই পৰম আগ্ৰহেৰে বাট চাই ৰম। ভাল প্ৰভু, পুনশ্চবাৰে সেৱা জনাই চৰণ ধুলি শিৰে তুলি বিদায়হে মাগিছো। দ্বাৰকাৰ ভৱনে দেখিলো নয়নে দেৱজৰূপতি হৰি প্ৰভুৰা তোৰ চৰণতে শুনানো পূৰ্বাজে নজুন কৰি নজুন কৰি দ্বাৰকাৰী ভ্ৰমণে দেখিলো নয়নে দেৱজ ৰূপতি হৰি প্ৰভুৰা তুল চৰণতে শুনানো পূৰ্বাজে নজুন কৰি নজুন কৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাওঁ, এইবে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।